ইয়াত মাৰিছে, এই মূৰৰ পিছফালে ৰদেৰে মাৰিছে। বিমল বৰা ডাঙৰীয়া আপুনি শুনি আছে শুনক, তাত যিজন ছেকেণ্ড OC আছে, এতিয়া OC চাৰ্জত আছে, তেওঁ কুৰ্মী উপাধিৰ, তেওঁ গোটেই অভিযুক্তখিনিক পলুৱাই দিছে তেওঁ। আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে, অসমীয়া জাতিৰ ভৱিষ্যত কি? স্পষ্টকৈ ক'বলৈ গ'লে বিহুবাৰত মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। খিলঞ্জীয়া মুছলমানজনক প্ৰটেকশ্যন দিবলৈ মানুহক যাওঁতে ৰাতি তাক ফোন কৰি মাতি এই স্পীড ব্ৰেকাৰটোৰ ওচৰত তাক ৰদে মৰিয়াই হত্যা কৰিছে। বীৰ লাচিত সেনাৰ শিমলুগুৰি আঞ্চলিকৰ সভাপতি মানৱজ্যোতি চেতিয়াৰ অকাল মৃত্যুৱে এতিয়া ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। খবৰ অনুসৰি পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছিল মানৱজ্যোতি চেতিয়া। চিকিৎসাধীন অৱস্থাতে অৱশেষত মানৱজ্যোতি চেতিয়াই মৃত্যুক আঁকোৱালি লয়। কিন্তু মৃত্যুৰ পিছতে এই ঘটনাটোক লৈ এতিয়া উত্থাপন হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন। এয়া আচলতে এক দুৰ্ঘটনা নে অন্য কিবা ইয়াৰ আঁৰত ৰহস্য লুকাই আছে? এই ঘটনাটোক লৈ এতিয়া লাচিত সেনা সৰব হৈ উঠিছে। ঘটনাটোৰ সন্দৰ্ভত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ভয়ংকৰ বিস্ফোৰক মন্তব্য উত্থাপন কৰিছে। প্ৰকৃততে এই ঘটনাটোৰ লগত কোন জড়িত হৈ আছে বুলি তেখেতে এই গোটেই ভিডিঅ'টোৰ জৰিয়তে ক'লে। আপোনালোকে শৃংখল চলিহা সম্পূৰ্ণ মন্তব্য শুনক, প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়া গম পাব প্ৰকৃততে মানৱজ্যোতি চেতিয়াৰ লগত কি হৈছিলে। সঁচাকৈয়ে এইটো পৰিকল্পিত হত্যাকাণ্ড নেকি? আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, তেতিয়া গম পাব। আৰু বিশেষকৈ শৃংখল চলিহাৰ যিটো ফেচবুক আপডেট আছিল, সেই ফেচবুক আপডেটৰ পৰাহে ৰাইজে গম পাইছিল যে মানৱজ্যোতি চেতিয়াক হত্যা কৰা হৈছিল নেকি। এই গোটেই ঘটনাটো পৰিকল্পিত এটা হত্যাকাণ্ড আছিল নেকি, তাৰ পূৰ্বলৈকে সাধাৰণ এটা দুৰ্ঘটনা বুলিয়েই মানুহে ভাবি লৈছিল। কিন্তু কালি যেতিয়া শৃংখল চলিহাই এটা আপডেট দিছিল, তাৰ পৰৱৰ্তী পৰ্যায়ত যেতিয়া বীৰ লাচিত সেনাৰ কাৰ্যালয়লৈ মানসৰ নচৰ দেহ ইয়ালৈ অনা হৈছিল, তাৰপিছত প্ৰথমজন তেওঁলোকৰ শ্বহীদ হিচাপে বীৰ লাচিত সেনাই ঘোষণা কৰিছিল। এই গোটেই ঘটনাবোৰ পিছত যেতিয়া শৃংখল চলিহাই এটা আপডেট আকৌ দিছিল যে তাণ্ডৱ হ'ব, শিৱসাগৰ তাণ্ডৱ হ'ব, কিয় সেই পৰিৱেশটো হৈছিল? যেতিয়া মানৱজ্যোতি চেতিয়াৰ নচৰ দেহ লৈ ঘৰলৈ গৈছিল, আধা ৰাস্তাতেই যেতিয়া দুগৰাকীকৈ এডিশ্যনেল SPয়ে যেতিয়া তেওঁলোকক বাধা দিছিল বা তেওঁলোকক তালৈ যাবলৈ মানা কৰিছিল, সেই সময়ত 10জন লোকৰ তালিকা দিছিল শৃংখল চলিহাই যে এই 10জন লোক মানৱজ্যোতি চেতিয়াৰ হত্যাকাণ্ডত জড়িত আছে, 48 ঘণ্টাৰ ভিতৰত তেওঁলোকক গ্ৰেপ্তাৰ কৰিব লাগিব। ইয়াৰ পিছৰ যিখিনি ডেভেলপমেণ্ট সেইখিনি আমি আপোনালোকক ক'ম। কিন্তু শৃংখল চলিহাই এই মুহূৰ্তত আমাৰ সৈতে আছে। প্ৰথম কথা হ'ল যে আপোনাৰ সৈতে কথা পাতি আমি গম পালোঁ যে মানৱজ্যোতি চেতিয়া নিশা 12টা, 12:30 পৰ্যন্ত আপোনাৰ ঘৰলৈও সিদিনা আহিছে যে পানী 2 কেছ লাগে তেওঁৰ গাঁওখনলৈ। এই গোটেই ঘটনাবোৰ আপোনাৰ ফেচবুক আপডেটটো নোপোৱা হ'লে কালিও আমিও ভাবি থাকিলোহেঁতেন যে এয়া সাধাৰণ এটা দুৰ্ঘটনাই হৈছিল। নাই, তাক হত্যা কৰা হৈছে, এইটো পৰিকল্পিত হত্যাকাণ্ড। তাক মাতি নিয়াইছে, পুলিচে উলিয়াবলৈ ইমান সময় নালাগে নহয়। পুলিচে প্ৰটেকশ্যন দিব লাগিছিলে, কাক প্ৰটেকশ্যন দি আছে কাক? কালি 1000 ওপৰত পুলিচ, CRP বাহিনী, যিখিনিক আমি অভিযুক্ত বুলি কৈছোঁ, তেওঁলোকৰ ঘৰৰ আগত ৰখি আছে। এইটো কেনেকুৱা কথা? আৰু সেই মানুহখিনি সন্দেহযুক্ত বাংলাদেশী মানুহ। এতিয়া যদি BJP চৰকাৰৰ দিনত বাংলাদেশী মানুহক প্ৰটেকশ্যন দিয়ে অসম পুলিচে, এইটো কেনেকুৱা ধৰণৰ কথা হ'ব লাগিছিল? এতিয়া পুলিচে গৈ পেলাই আমাৰ মানসৰ মাকক ক'ব লাগিছিলে যে আমি আছোঁ, গোটেইকেইটাক আমি ধৰিম, আপোনালোকে চিন্তা নকৰিব। আৰু পুলিচ ৰখি আছে, যিখিনি বাংলাদেশী মূলৰ মানুহ, তেওঁলোকৰ ঘৰৰ আগফালে পুলিচ ৰখি আছে, আৰু আমাক কৈছে আপোনালোক আগলৈ যাব নোৱাৰে। কেনেকুৱা ধৰণৰ কথা? ইয়াত মাৰিছে, এই মূৰৰ পিছফালে ৰদেৰে মাৰিছে, মূৰৰ পিছফালে ৰদেৰে মৰা হৈছে। 2 মিনিটৰ পূৰ্বে মন্ত্ৰী বিমল বৰাই এটা আপডেট দিছে ফেচবুকৰ জৰিয়তে যে মানৱজ্যোতি চেতিয়াৰ এই গোটেই ঘটনাটো দণ্ডাধীশ পৰ্যায়ৰ এটা তদন্ত হ'ব। অৰ্থাৎ ৰাজ্য চৰকাৰে ভাবিছে যে কিবা এটা হৈছে নহয়, ইমান দেৰি গ্ৰেপ্তাৰে কৰিব লাগিছিল। এতিয়া এটা কথা বতৰাবোৰ হৈছে, পুলিচ ইমান, মই এটা কথা কৈছোঁ, যদি বিমল বৰা ডাঙৰীয়া আপুনি শুনি আছে শুনক, তাত যিজন ছেকেণ্ড OC আছে, এতিয়া OC চাৰ্জত আছে, তেওঁ কুৰ্মী উপাধিৰ, তেওঁ গোটেই অভিযুক্তখিনিক পলুৱাই দিছে তেওঁ। এতিয়ালৈকে তেওঁক ৰিজাৰ্ভ ক্ল'জ কিয় কৰিব পৰা নাই? কিয় ছাছপেণ্ড কৰিব পৰা নাই? কৰক, আপোনাৰ মন্ত্ৰীগিৰি তাত দেখুৱাওক। মন্ত্ৰীগিৰি যদি আমাৰ ল'ৰাবোৰৰ ওপৰত দেখুৱায়, আমাৰ ল'ৰাক মাৰিছে, আমি প্ৰতিবাদ কৰিম। সেইটো বিমল বৰাৰ মতে হ'ব নেকি কথা বতৰাবোৰ? কিন্তু কথাটো হৈছে, সেই ছেকেণ্ড OCজনক আপোনালোকে কিয় মানে ইমান দেৰি হেৰি কৰিব পৰা নাই, মানে ৰিজাৰ্ভ ক্ল'জ কৰিব পৰা নাই? তাক লৈ আমাৰ প্ৰশ্ন আছে। আটাইতকৈ ডাঙৰ কথা, এগৰাকী অসমীয়া যুৱকক যদি সেয়া সঁচা হয় হত্যা কৰা হৈছে। হত্যা কৰা হৈছে।
ডেফিনেটলি মাৰিছে। আমি আছোঁতো পষ্টমাৰ্টেমৰ আমি ৰিপৰ্টৰ বিষয়ে ডক্টৰক সুধিছোঁ, ডক্টৰে কৈছে যে এইটো হেড ইঞ্জুৰিত মৰিছে। আৰু কালি যেতিয়া 10-15 হাজাৰ মানুহ ওলাই আহিলে বীৰ লাচিত থানাৰ মানস চেতিয়াৰ সমৰ্থনত, তেতিয়া প্ৰশাসনে সেই মানুহখিনিক যদি লগে লগে এৰেষ্ট কৰিহেঁতেন কালি ইমান এটা উত্তপ্ত পৰিস্থিতি নহয়। প্ৰশাসনে লুকুৱাই থৈ দিছে, ছেকেণ্ড অ'চিয়ে লুকুৱাই থৈ দিছে মানুহখিনিক। তাতহে আমাৰ আপত্তিটো আছে। আৰু বাংলাদেশী মূলৰ মানুহক যদি অসম পুলিচে ইমান প্ৰটেকশ্যন দিয়ে, অসমীয়া জাতিৰ ভৱিষ্যত কি? তাতো শিৱসাগৰত, জাতিৰ বৰঘৰত। আৰু বানপানীৰ অচিলালৈ যিমানখিনি মানুহ বিহুবৰত সোমালে, সেই মানুহখিনি কিয় হেৰি নকৰে, এভেকশ্যন নকৰে? বানপানীৰ অচিলালৈতো গোটেই বাংলাদেশী সোমাই দিলে আমাৰ ইয়াত। সেই মানুহখিনি কেতিয়া কোনে খেদিব? আমিয়ে খেদিব লাগিব, প্ৰশাসনটো নেখেদে। কালি আমি এইটো গম পাইছোঁ। আৰু আমি খেদিব গ'লে আমাক ক'ব ইহঁতি সাম্প্ৰদায়িক। ইলেকশ্যনৰ 1 মাহ আগত এভেকশ্যন কৰিলে নহ'ব নে? এতিয়াৰ পৰা কৰক। তাৰমানে বিহুবৰত সন্তক বিহুবৰ মিয়াই মাৰিছে, মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। কথাটো সেইটো স্পষ্টকে ক'বলৈ গ'লে বিহুবৰত মিয়াই অসমীয়া ল'ৰা এটাক মাৰি পেলালে। আৰু এতিয়া আমি কি কৰিম? আমি এতিয়া চৰকাৰলৈ ৰ'মনে আমি প্ৰত্যাক্ৰমণ কৰিম? আমি প্ৰত্যাক্ৰমণ কৰিম। আমি য'তেই পাওঁ ত'তেই মাৰিম। সেই কথা বতৰাবোৰ স্পষ্ট। এই গোটেই ঘটনাটো তাত যে এটা বিবাদমান ভূমিক লৈ যে গোটেই ঘটনাবোৰ হৈ আছিল, এই কথাটো আপুনি তেতিয়া গম পাইছিল নে? মানুহে কৈছিলে সেই মানুহজন গৰীয়া সম্প্ৰদায়ৰ মানুহ, খিলঞ্জীয়া মুছলমান মানুহ, গৰীয়া সম্প্ৰদায়ৰ মানুহ, 95 years, 95 বছৰ। এই মিয়া মাইকী মানুহকেইজনীয়ে সেই মানুহজনক মাৰিছে। আপোনালোকেতো ভিডিঅ'ত দেখিছে, সিহঁতি জাঠি জোং লৈ আহিছে। কালি আমি হাতত একোৱে লৈ যোৱা নাই আৰু পুলিচে লাঠি লৈ পেলাই আমাক বাধা দিছে। আৰু সেই মাইকী মানুহকেইজনীয়ে, মিয়া মাইকী মানুহকেইজনীয়ে যেতিয়া লাঠি লৈ লৈ পুলিচৰ আগত কথা কৈ আছে, পুলিচে ভিডিঅ' কৰি আছে। কি গণতন্ত্ৰ চলিছে ইয়াত, এইটোৱে আমি ধৰিব পৰা নাই। আৰু সেই মানুহজনক প্ৰটেকশ্যন দিবলৈ আমাৰ মানস গৈছিলে। সেই খিলঞ্জীয়া মুছলমানজনক প্ৰটেকশ্যন দিবলৈ মানস যাওঁতে ৰাতি তাক ফোন কৰি মাতি স্পীড ব্ৰেকাৰটোৰ ওচৰত তাক ৰদে মৰিয়াই হত্যা কৰিছে। খুব পৰিকল্পিতভাৱে মাতি লৈ গৈছে। এতিয়া পুলিচে না ফোন ট্ৰেচ কৰিছে, কোনে ফোন কৰিছিলে এইটো ফোন নম্বৰটো চালেই ওলাব। ওলাই গোটেইকেইটাক ধৰিব লাগে। আৰু বাইকখন য'ত পৰি আছে তাৰ পৰা মানসৰ শৰীৰটো পৰি আছেগৈ 80 ফুট দূৰত। আৰু মানসৰ যিখন বাইক, সেইখন স্প্লেণ্ডাৰ বাইক, বহুত পুৰণা বাইক। মই এদিন চলাই পেলাই এই ইয়াত থকা মানুহলৈ তামোল আনিব গৈছোঁ, 40ৰ ওপৰত নাযায় বাইকখন। মই নিজেই চলাইছোঁ। আৰু তাৰপিছত যদি মিয়াই আমাৰ মানুহ শিৱসাগৰত আহি মাৰিবলৈ হয় আৰু অসম পুলিচে উল্টাই যদি আমাক বাধা দিবলৈ হয়, এই কথা বতৰাবিলাকে বিজেপিৰ প্ৰতি যিটো বিজেপিয়ে ধাৰণা দিয়ে মানুহক, সেই ধাৰণাটো কিন্তু শিৱসাগৰত খাটা নাই। আৰু আপোনালোকৰ কৃপাত, বিজেপি চৰকাৰৰ কৃপাত মিয়াই শিৱসাগৰত খিলঞ্জীয়া ল'ৰা এটাক মাৰি থৈ গ'ল। কালি আপুনি 10জনীয়া এখন তালিকা দিছিলে অসম আৰক্ষীক, এটাকো এৰেষ্ট কৰা নাই। এই এজন ভুৱা সাংবাদিক মুজাম্মিল নে কি, তাক নি থানাত সুধিলে, তেওঁ ক'লে মই লাচিত সেনাৰ কথা কোৱা নাই, মই বাঘ সেনাৰ কথাহে কৈছোঁ বোলে, এৰি দিলে। তদন্ত এনেকৈ হয়নি? গোটেই ঘটনাৰ নেপথ্যত আছে এই মুজাম্মিল ইছলাম বোলা ল'ৰাটো, কিন্তু তাক একো কৰা নাই পুলিচে। কথা বতৰাবোৰ তাত হৈছে। থানাত মাতি নি সুধিছে আপুনি লাচিত সেনাৰ কথা কিবা কৈছিলে বোলে, নাই কোৱা, এৰি দিলে। এইটো কেনেকুৱা তদন্ত আপুনি কওকচোন? আৰু আমি কিবা এটা কৰিলে আমাক NSA লগাই জেলত ভৰাই দিব। নহয়, এতিয়া সোমালে গোটেই বাংলাদেশীয়ে এতিয়া আপোনাৰ বিহুবৰখন। আমি জাতীয়তাবাদৰ কথা কওঁ, সিহঁতি ধৰ্মৰ আফিম খাই পেলাই কথাবিলাক কয়। কেনেকৈ সোমাল? কেনেকৈ? আমাৰ খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে সোমোৱাইছে, ভাড়াঘৰ দি দি খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে সোমোৱাইছে। গোটেই খিলঞ্জীয়া মুছলমান মানুহখিনিয়ে গোটেই বাংলাদেশীখিনি সোমোৱাইছে। গোটেই ঘৰৰ পিছফালে ভাড়াঘৰ দিছে, আমাৰ মানুহে দিছে, নহ'লে কেনেকৈ সোমাব? আজিতো আমি আমাৰ ঘৰৰ পিছফালে হিন্দু বাংলাদেশী, আমি হিন্দু বুলি ভৰোৱা নাই। যেতিয়ালৈকে ধৰ্মৰ আফিম খাই থাকিব আমাৰ খিলঞ্জীয়া মানুহখিনিয়ে,
তেতিয়ালৈকে কিন্তু এদিন খুব ডাঙৰ বিপদত পৰিব। আমাৰ খিলঞ্জীয়া মুছলমান মানুহখিনি এদিন ডাঙৰ বিপদত পৰিব। এই কথা বতৰাবোৰ আমি আগৰ পৰা কৈ আছোঁ। নেপালী খুঁটিলৈ মই আজি এটা দিনৰ পূৰ্বে গৈছিলোঁ। তাত এজন ব্যক্তিয়ে মোক ক'লে যে তেওঁৰ ঘৰটো ইতিমধ্যে থিয় হৈ আছে, তেওঁৰ ঘৰটো ভগা নাই, ভিতৰত পানীয়ে শেষ কৰিছে। তেতিয়া মোক ক'লে যে মোৰ ৱাৰ্ড মেম্বাৰগৰাকীয়ে মোক টিং নিদিলে। মই তেতিয়া তেওঁক যুদ্ধ কৰিছোঁ তেওঁৰ সৈতে যে আপোনাৰ ঘৰত ইতিমধ্যে টিং আছেই, আপোনাকনো টিং পাত প্ৰয়োজন কিহৰ? বোলে নহয়, মোৰ সন্মুখৰ ঘৰ নিদিলে। মোৰ কিয় নিদিলে? ক'লে যে তেওঁৰ আধাৰ কাৰ্ড নাই। মই তেতিয়া কথাবোৰ অকণমান আমি ভাবিবলৈ বাধ্য হ'লোঁ যে আধাৰ কাৰ্ড নোহোৱা মানুহ ইয়াত কেনেকৈ আহে? আপুনি বিহুবৰত গৈ অকণমান এটা চৰজমিন তদন্ত কৰক। বিহুবৰত খিলঞ্জীয়া মুছলমান মানুহ কিমান আছিলে? খুব বেছিছে বেছি 100 ঘৰ আছিলে। এতিয়া বিহুবৰত 7,000 ওপৰত বাংলাদেশী সোমাই আছে, আৰু এই বাংলাদেশখিনি বানপানী হোৱাৰ পিছত আহিছে। এতিয়া আহিছে তাৰমানে সাহায্য দিয়াৰ নামত আহিছে। মানে সিহঁতে কি ছিষ্টেমত সোমাইছে নাজানো, কিন্তু সোমাইছে। সেইটো চৰকাৰে তদন্ত কৰক, এৰেষ্ট কৰক। এতিয়া আমি গৈ যদি তাত থকা বাংলাদেশী এটাক এচৰ মাৰোঁ, তেতিয়া ক'ব এখন হিন্দু মুছলমানৰ কাজিয়া হৈছে, নক'ব জানো? তেতিয়া সেইবুলি ক'ব। সেইকাৰণে আমি কৈছোঁ যে অতি শীঘ্ৰে চৰজমিন তদন্ত কৰক, আৰু ভাড়াঘৰবোৰ চব এভেকশ্যন কৰক। চব ভাড়াঘৰ এভেকশ্যন কৰক। আৰু এতিয়া আপুনি শিৱসাগৰত বেটেৰী ৰিক্সা চলোৱা মানুহবোৰ চাবচোন। শিৱসাগৰত থলুৱা মানুহ যদি 200 আছে, 2000 বাংলাদেশী আছে। এতিয়া সেইবোৰৰ ওপৰত আমি এতিয়া একশ্যন ল'ম। যিহেতু আমাৰ এটা ল'ৰা মাৰি পেলালে, এতিয়া সেইবোৰৰ ওপৰত আমি একশ্যন ল'ম। বিধায়ক এগৰাকীওতো আছে এইবোৰ চাব। এইবোৰ বিধায়ক অলপ ভোট লাগে, সিহঁতৰ কি কথা আছে? হিন্দুৰ ভোট লাগে, মুছলমানৰ ভোট লাগে, বেলেগৰতো কথা বতৰা নাই। কিন্তু আমি এতিয়া বেটেৰী ৰিক্সা এগেইনষ্টত একশ্যন ল'ম। চবৰে আধাৰ কাৰ্ড চেক কৰা হ'ব, আৰু যদি শিৱসাগৰৰ নহয়, ইয়াৰ পৰা যাব লাগিব। স্পষ্ট কথা। এতিয়া আপোনালোকে আৰক্ষীক 48 ঘণ্টাৰ সময়সীমা বান্ধি দিছে। 12 ঘণ্টা পাৰ হৈ গৈছে, এতিয়ালৈকে এজনো গ্ৰেপ্তাৰ হোৱা নাই, আটকো হোৱা নাই হোৱা। আৰু এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীয়ে ক'ব লাগিছিলে যে 2 ঘণ্টাৰ ভিতৰত সকলো এৰেষ্ট হ'ব লাগে। এইটো দায়িত্ব আছে চৰকাৰৰ। আৰু মই ভাবোঁ MJ নিচিনা, মানসৰ নিচিনা এটা ল'ৰাক যোনে হত্যা কৰিলে, সিহঁতক এনকাউণ্টাৰ অতি শীঘ্ৰে কৰিব লাগে, অতি শীঘ্ৰে এনকাউণ্টাৰ কৰিব লাগে। আৰু এইখন চৰকাৰ থকাৰ পিছত, জাতি মাটি ভেটিৰ কথা কোৱাৰ পিছত, আমাৰ ল'ৰাটোক মাৰি পেলাইছে, তাৰপিছত পুলিচৰ এটা গুলি ফুটা নাই, তাতে শিৱসাগৰৰ নিচিনা জেগাত পুলিচে নকৰিলে আমি কৰিম, আমাক কৰিব দিয়ক না। আৰু আমাক বাধা দিবলৈ হাজাৰ হাজাৰ পুলিচ বাহিনী তাত ৰখাই থৈছে। কালি আমি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰিব পাৰিলোহেঁতেন, কিন্তু গণতান্ত্ৰিক ব্যৱস্থাটোৰ মৰ্যাদা ৰাখি আমি এইবিলাক কাম নাই কৰা। কালি পুলিচ যিমান, তাতকৈ বেছি বিল আছে, তেনে সৈনিক তাত আছিল। কিন্তু আমি এই গণতন্ত্ৰৰ ব্যৱস্থাটোৰ প্ৰতি সন্মান জনাইহে এইখিনি কাম কৰা নাই। অতি শীঘ্ৰে কৰক, নহ'লে আৰু শিৱসাগৰত উত্তপ্ত পৰিৱেশ হ'ব। কালি 15,000 মানুহ ওলাইছে, পৰহিলে 30,000 মানুহ ওলাব। কথাটো এনেকুৱা। আপুনি বাৰে বাৰে বিহুবৰৰ এই যিগৰাকী ছেকেণ্ড OC, যিগৰাকী SI, তেওঁৰ কথা আপুনি উল্লেখ কৰিছে। তেওঁ কেনেধৰণে গোটেই ঘটনাটোত জড়িত? মোক সেইটো অঞ্চলৰ এজন মানুহে ফোন কৰি কৈছে যে ছেকেণ্ড OCয়ে তেওঁলোকক বেলেগ জেগালৈ শ্বিফ্ট হ'বলৈ কৈছে, অভিযুক্ত। আৰু তেওঁ বোলে তাতে গৈ ৰাতি ভাতে পানীয়ে মালে চালে খাই থাকে বোলে। এই কথা বতৰা হ'ব এনেকুৱা। এতিয়া 48 ঘণ্টাৰ সময়ৰ 12 ঘণ্টা উকলি গৈছে। শিৱসাগৰ আৰক্ষীয়ে কালি এডিশ্যনেল SP গৰাকীয়ে যেতিয়া আমি যিখিনি ভিজুৱেলছ পাইছোঁ, বা আমাৰ সতীৰ্থ অংশুমান তাত আছিল, তাত তেওঁ কৈছে যে 48 ঘণ্টাৰ ভিতৰত তদন্ত হ'বই, তেওঁলোকক গ্ৰেপ্তাৰ কৰিমেই। এতিয়া 48 ঘণ্টালৈকে বিলাসী থানা বাট চাব, তেওঁলোকৰ স্পষ্ট কথা। কিন্তু এটা কথা ঠিক, আজিৰ দিনটোৰ আটাইতকৈ সংবেদনশীল কথাটোৱে হৈছে যে বিহুবৰত শৃংখল চলিহাই কোৱা মতে প্ৰায় 7,000ৰো অধিক বাংলাদেশী, অবৈধ বাংলাদেশী বা সন্দেহজনক নাগৰিক তাত সোমাইছে, তাকো বানৰ এই সময়ছোৱাত। এইটো কিন্তু বৰ ভয়ংকৰ তথ্য। আৰু তাতকৈ ভয়ংকৰ তথ্যটো হৈছে যে যদি এই অভিযোগখিনি সঁচা হয়, তেতিয়াহ'লে সন্দেহজনক নাগৰিকে এগৰাকী অসমীয়াক শিৱসাগৰত হত্যা কৰিছে। ইয়াতকৈ আৰু আজিৰ দিনটোত ডাঙৰ কথা একো হ'ব নোৱাৰে। ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীৰ নিশ্চিতভাৱে দায়িত্ব আছে। অভিভাৱক মন্ত্ৰীয়ে টুইট কৰিছে বা ফেচবুকত তেওঁ ঘোষণা কৰিছে, কিন্তু এই তদন্ত কেতিয়া হ'ব তেওঁৰ নিশ্চিতভাৱে দায়িত্ব আছে। আমিও নজৰ ৰাখিম।
পৰিৱেশ আমিও অধ্যয়ন কৰিম, আমিও চাম এই গোটেই ঘটনাবোৰ, বিশেষকৈ শিৱসাগৰ আৰক্ষী কিমান দূৰ চিৰিয়াছ। শিৱসাগৰ আৰক্ষীয়ে এই গোটেই ঘটনাটোত যদি বিহুবৰ আৰক্ষী বিষয়াগৰাকী যিসমূহ অভিযোগ তেওঁৰ বিৰুদ্ধে উঠিছে যদি এইসমূহ সঁচা হয়, তেতিয়াহ'লে তেওঁৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা শিৱসাগৰ আৰক্ষীয়ে ল'বলৈ সাহস তেওঁলোকৰ হ'বনে নহয়, এই কথা বতৰাবোৰ নিশ্চিতভাৱে সকলোৱে মন কৰিব। আৰু কালি আটাইতকৈ দৃষ্টিকটুভাৱে যিটো ভিজুৱেলছ তাত আপুনি দেখিব যে এগৰাকী বহিৰাজ্যৰ পৰা অহা আৰক্ষী বিষয়াই, শিৱসাগৰৰ আৰক্ষী বিষয়াই, মই অন কেমেৰা কৈছোঁ, তেওঁৰ যিটো এটিটিউড, সেই এটিটিউডটো শিৱসাগৰৰ কোনেও ভাল পোৱা নাই। তেওঁ যিটো হিন্দীত কথা কোৱাৰ এটিটিউড, এডিশ্যনেল SP ক্ৰাইমৰ মইদুল ইছলাম ডাঙৰীয়াই ইমান ধুনীয়াকৈ গোটেই চিটুৱেশ্যনটো হেণ্ডেল কৰিছে, কিন্তু কাষতে থকা যিগৰাকী তেওঁ সম্ভৱতঃ IPS, তেওঁৰ যিটো এটিটিউড, সেই এটিটিউডটো হয়তো শৃংখল চলিহাই আপুনিও মন কৰিছে। নহয় চাওক, এটিটিউড ফালিতো ইয়াত লাভ নাই। IPS এজনৰ ব্যৱহাৰ অমায়িক, মাৰ্জিত, তেখেতে শিক্ষা কিয় লৈছে? ইমানখিনি পঢ়া শুনা যদি কৰি এইখিনি মাৰ্জিত ব্যৱহাৰ নাজানে, আৰু তেওঁ হাতত লাঠি লৈ আহিছে। আমি বহুত লাঠিৰ কোব খাইছোঁ IPS ডাঙৰীয়া, এনেকুৱা লাঠিৰ কোব বহুত খালোঁ আপোনালোকৰ পুলিচৰ, এতিয়াও খাবলৈ ৰখি আছোঁ। কিন্তু আমাৰ কাৰণে জাতি আগত, আৰু মই সেইকাৰণে যিখিনি ক'ব লাগে মই মইদুল ইছলাম ছাৰৰ লগতে পাতিছোঁ। তেখেতে খুব সুন্দৰভাৱে গোটেই চিটুৱেশ্যনটো হেণ্ডেল খুব সুন্দৰভাৱে চিটুৱেশ্যন হেণ্ডেল কৰিছে। আৰু তেখেতৰ আশ্বাসতে আমি আহিছোঁ। আগতেও তেখেতে আমাক যিখিনি আশ্বাস দিছে বিভিন্ন ক্ষেত্ৰত তেখেতে ফুলফিল কৰিছে সেইখিনি, আৰু আমি তেখেতৰ আশ্বাসতে আমি কালি গুচি আহিছোঁ। শিৱসাগৰ আৰক্ষী অধীক্ষক পাপৰি চেতিয়া ডাঙৰীয়ানীৰ ওপৰতো সকলোৰে আস্থা থাকে। এগৰাকী শিৱসাগৰৰ সন্তান মইদুল ইছলাম, তেখেতে এগৰাকী এডিশ্যনেল SP ক্ৰাইমৰ, তেখেতে বহুখিনি চিটুৱেশ্যন আমি দেখিছোঁ যে ইয়াৰ পূৰ্বেও শিৱসাগৰৰ বহুখিনি চিটুৱেশ্যন সদায় ফ্ৰণ্টফুটত তেখেতেই থাকে, আৰু ইমান সুন্দৰভাৱে তেওঁ কণ্ট্ৰল কৰে। কিন্তু কালি যিগৰাকী মই IPS বিষয়াৰ কথা ক'লোঁ, হাতত লাঠি লৈ তেওঁ সেই চিটুৱেশ্যনটোত যেনেধৰণে মুখামুখি হৈছে, কোনোবাই পিছফালৰ পৰা চিঞৰিছে, তেওঁ উভোতাই তই কোন বুলি সুধিছে, এই কথা বতৰাবোৰ কিন্তু বৰ ভাল নলগা কিছু বিষয়। গতিকে এই কথা বতৰাবোৰত কিছু শিৱসাগৰ আৰক্ষী সচেতন নহ'লে এই চিটুৱেশ্যনবোৰ, এই পৰিস্থিতিবোৰ তেওঁলোকে কেনেকৈ নিয়ন্ত্ৰণ কৰিব আমি নাজানো। কিন্তু এটাই কথা, বীৰ লাচিত সেনাৰ ফালৰ পৰা 48 ঘণ্টা দিয়া হৈছে শিৱসাগৰ আৰক্ষীক। 10জন মূল অভিযুক্তৰ তালিকা তেওঁলোকে দিছে। প্ৰয়োজনত শিৱসাগৰ আৰক্ষীয়ে যদি অধিক ব্যক্তিকো গ্ৰেপ্তাৰ কৰে আমি নাজানো, কিন্তু এই মুহূৰ্তলৈকে কাকো গ্ৰেপ্তাৰ কৰা নাই শিৱসাগৰ আৰক্ষী।